এটা সৰু বস্তু যি বস্তুটো আমি সদায় মছলা হিচাপে ব্যৱহাৰ কৰোঁ সেই বস্তুটোত ইমান ডাঙৰ ডাঙৰ হেল্থ বেনিফিট লুকাই আছে যে আপোনালোকে জানিলে আচৰিত হৈ যাব এই বস্তুটো আৰু সেই বস্তুটোৰ পানীয় খালে কিমান বেনিফিট হ'ব সেই বিষয়ে আজি এই ভিডিঅ'ত জনাম আৰু জনাম ইয়াৰ সাইড এফেক্ট কিবা আছে নেকি সেই বিষয়ে ভালকৈ জানিব ভিডিঅ'টো শেষলৈকে খুব ভালকৈ চাব বুলি আশা কৰিলোঁ সেইমতে ফ'ল' কৰিব সেই বস্তুটো কেনেকৈ খাব কিমান মাত্ৰাত খাব আৰু হেলথত কিমান ডাঙৰ ডাঙৰ বেনিফিট আছে আৰু ইয়াৰ কিবা সাইড এফেক্ট আছে নেকি সেই গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম ভিডিঅ'টো শেষলৈকে ভালকৈ চাব আৰু খুব ভালকৈ ফ'ল' কৰিলে আপোনালোকে খুব ডাঙৰ বেনিফিট পাব ইয়াৰ পৰা সেই বস্তুটো হৈছে লং যি আমি মছলা হিচাপে খাওঁ সেই বস্তুটোত আছে এণ্টিঅক্সিডেণ্ট আপোনালোকে সকলোৱে হয়তো জানে এণ্টিঅক্সিডেণ্টে এণ্টি এজিঙৰ কাম কৰে আমাৰ বয়স হ'লে বডিত যি কমি হয় সেইবোৰ শ্ল' ডাউন কৰাত হেল্প কৰে লঙৰ পানী মই নিজে ব্যৱহাৰ কৰোঁ আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ গোটেইখিনি ক'ম আপোনালোকক আৰু মই নিজে এইটো ইউজ কৰি বেছ ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আজি আপোনালোকক ইয়াৰ বিষয়ে মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ লঙৰ বিষয়ে জানিলে আয়ুৰ্বেদৰ ওপৰত আপোনালোকৰ যি বিশ্বাস সেয়া আৰু গভীৰ হৈ যাব বুলি মই আশা কৰোঁ লঙে বিষ কম হোৱাত হেল্প কৰে ইয়াত এবিধ ইজিনল নামৰ কম্পাউণ্ড পোৱা যায় এই কম্পাউণ্ডে এনাস্থেটিকৰ নিচিনা কাম কৰে দাঁতৰ বিষত লং ইউজ কৰা আপোনালোকে আগতে মানুহক দেখিছে বা শুনিছে বিষ হোৱা ঠাইত দাঁতেৰে কামুৰি ধৰি থাকিবলৈ কোৱা হয় আৰু সেই প্ৰচেছ কৰিলে লাহে লাহে বিষ কমি যায় যি ইজিনল নামৰ প্ৰপাৰ্টিজ আছে ইয়াত সেইটো হৈছে এণ্টি ইনফ্লেমেটৰী মানে ফুলা কম কৰে আপুনি যেতিয়া 2টা বা 3টা লং মুখত লৈ থাকিব তেতিয়া তাৰ ৰস নিশ্চয় আমাৰ পেটলৈও যাব আৰু এই প্ৰচেছে শৰীৰৰ ফুলা আৰু বিষ কম কৰাত হেল্প কৰে লঙে ফুলা আৰু বিষতে যে কাম কৰে এনেকুৱা নহয় ই ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা আমাৰ শৰীৰটো বচাব পাৰে আপোনাৰ ভয় ভাৱ আনকনচিয়াছনেছ এইবোৰৰ কাৰণে লঙৰ তেল লৈ একদম নাকৰ ওচৰত দি আপুনি গোন্ধিব লাগে এইটোৱে আপোনাৰ সেই প্ৰব্লেমত খুব ভাল কাম কৰিব আৰু খুব সোনকালে কাম কৰিব লঙৰ উপকাৰিতা পাবৰ কাৰণে এটা খুব ভাল কাম কৰিব পাৰে 2টা বা 3টা লং লৈ মুখত লৈ থাকিব সেইটো মুখত যেতিয়া লৈ থাকিব লাহে লাহে তাৰ ৰস পেটলৈ যাব আৰু এটা সময়ত সি কোমলি যাব সেই লংকেইটা কোমলি যাব আৰু সেই কোমলি যোৱাৰ পিছত আপুনি তাক চুবাই চুবাই খাই দিব ইয়াৰ পৰা গেছ এচিডিটি আৰু আহাৰ খোৱাৰ পিছত যি পেটত ফুলা ভাৱ হয় সেই প্ৰব্লেমৰ পৰা আপুনি একেবাৰে ফ্ৰী হৈ যাব আপোনাৰ ইউৰিনত যদি জ্বলা-পোৰা ভাৱ হয় সেই প্ৰব্লেমৰ পৰাও আপুনি ফ্ৰী হৈ যাব ইয়াৰ যদি সাইড এফেক্ট কিবা আছে সেইটো জনাটো সমানে দৰকাৰ ইয়াত এটা কথা কৈ থওঁ লিভাৰ প্ৰব্লেম যিসকলৰ আছে তেওঁলোকে লং ইউজ নকৰাই ভাল হ'ব আৰু ইউজ কৰিব পাৰে সিমান ডাঙৰ কথা একো নহয় কিন্তু ইউজ কৰাৰ আগতে ডক্টৰৰ লগত কনসাল্ট ডেফিনেটলি কৰি ল'ব লং এণ্টি ইনফেকশ্যন ই জাৰ্মছ কিল কৰাত হেল্প কৰে লঙে আৰু ডায়েবেটিছত ভাল কাম কৰে সুগাৰ লেভেল কম কৰাত এনেকুৱা কিছু প্ৰপাৰ্টিজ থাকে যিটোৱে হেল্প কৰে আপোনাৰ সুগাৰ লেভেল কম কৰাত লগতে কাহ চৰ্দি বা থ্ৰোট ৰিলেটেড যিকোনো প্ৰব্লেমত ই খুব ভাল কাম কৰে ই আপোনাৰ ইমিউনিটি বুষ্ট কৰাত হেল্প কৰে আৰু ডাইজেশ্যন ইম্প্ৰুভ কৰে ষ্ট্ৰেছ ৰিলিফ কৰে আৰু আপোনাৰ ৰেস্পিৰেটৰী হেল্থ মেইনটেইন কৰে ভমিটিং লুজ মোশ্যন আৰু এনেকুৱা কিছু পেচেণ্ট থাকে যিসকলৰ হাত ভৰি অনবৰত ঘামি থাকে তেওঁলোকৰ প্ৰব্লেমবোৰ সলভ কৰাটো লঙে বহুত পৰিমাণে হেল্প কৰে লঙত এনেকুৱা আৰু কিছু প্ৰপাৰ্টিজ থাকে যি আপোনাৰ হাৰ্ট ডিঙি সাইনাছ এইবোৰতো লঙে বহুত বেছি ভাল কাম কৰে যিকোনো ডিঙিৰ প্ৰব্লেমত 3-4টা মান লং পানীত উতলাই সেই পানীখিনি যেতিয়া অলপ গৰমে হৈ থাকিব সেই গৰমে আপুনি ভালকৈ গাৰ্গল কৰিব আপোনাৰ ডিঙিৰ যিকোনো প্ৰব্লেমৰ পৰা আপুনি ৰিলিফ পাব হাৰ্ট ডিজিজ ডায়েবেটিছ কেঞ্চাৰ এনেকুৱা ধৰণৰ অসুখতো লঙে বেছ ভাল কাম কৰে মুখৰ বেড স্মেল মুখৰ বেড অডৰ লঙে নাইকিয়া কৰিব পাৰে আপোনাৰ হাড় মজবুত কৰে লঙে এতিয়া লঙৰ বিষয়ে আৰু ক'বলগীয়া বহুত আছে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব এইখিনি কথা আজি আপোনালোকে জানিলে এতিয়া জানো আহক কেনেকৈ ব্যৱহাৰ কৰিব মই যিটো হিচাপত ব্যৱহাৰ কৰোঁ এই বটলটোত মই পানী ভৰাই থওঁ দিনটোৰ কাৰণে ৰাতি যেতিয়া মই ইয়াত পানী ভৰাওঁ তেতিয়া মই 4টা মান লং ভালকৈ ধুই পানীখিনিত ভৰাই থৈ দিওঁ আৰু সেই পানীখিনি মই গোটেই দিনটোৰ কাৰণে খাই থাকোঁ অলপ অলপকৈ মই সেই হিচাপত ব্যৱহাৰ কৰোঁ আৰু আপোনালোকে তেনেকৈও ব্যৱহাৰ কৰিব পাৰে নহ'লে হয়তো আপোনালোকে আৰু এটা হিচাপত ব্যৱহাৰ কৰে 2-3টা মান লং মুখত লৈ থাকিব দিনটোৰ ভিতৰত 4টা বা 5টা লং আপুনি ব্যৱহাৰ কৰিব পাৰে
আহাৰ কৰাৰ পিছত দুটা লং আপুনি মুখত লৈ থাকিলে সেইখিনি চুহি থাকিব লংকেইটা যেতিয়া কোমলি যাব তেতিয়া চুবাই আপুনি খাই দিব পাৰে তেনেকৈ দিনটোত 4টা বা 5টা আপুনি লং ব্যৱহাৰ কৰিব পাৰে এইগিটা হৈছে সহজ উপায় আৰু এটা উপায় আপোনালোকে কৰিব পাৰে লঙৰ পাউডাৰ বনাই থৈ দিব পাৰে আৰু সেই পাউডাৰ আধা টিস্পুনতকৈ কম পাউডাৰ গোটেই দিনটোত খোৱাটো কৰিব পাৰে তাতকৈ বেছি নাখাব এটা কথা মন কৰিব সদায় যিকোনো বস্তু অভাৰডোজ সদায় বেয়া বেছি খোৱাটো সদায় বেয়া এটা ষ্টেণ্ডাৰ্ড পৰিমাণত খোৱাটো জৰুৰী কিছুমানৰ হয়তো প্ৰশ্ন আহিব পাৰে যে কিমান ডিউৰেশ্যনলৈকে খাম যিকোনো বস্তু যেতিয়া আপোনালোকে খাব চিন হিচাপে যিকোনো বস্তু আপোনালোকে ল'ব তেতিয়াহ'লে 3 মাহ কণ্টিনিউ লৈ পেলাই আকৌ আপুনি এমাহ গেপ দিব পাৰে তাৰপিছত আকৌ তেনেকৈ কণ্টিনিউ কৰিব পাৰে 3 মাহ আকৌ এমাহ তেনেকৈ আপুনি কণ্টিনিউ কৰিব পাৰে সেইটো হৈছে এটা ভাল প্ৰচেছ আমাৰ শৰীৰত যি ডেমেজ হয় সেই ডেমেজৰ পৰা আমাক ৰক্ষা কৰিব পাৰে লঙে আৰু বহুত ক্ৰনিক ডিজিজত লঙে বেছ ভাল কাম কৰে সো ওভাৰঅল এন্টিঅক্সিডেন্ট আৰু বডি মেইনটেইন কৰি আমাক ইয়ং আৰু হেলদি হৈ থকাত লঙে হেল্প কৰে এটা সৰু বস্তু কিন্তু ইট বহুত ডাঙৰ কাম কৰিব পাৰে আমি জেনেৰেলি এইবোৰ কথা ইগনোৰ কৰোঁ যদি আপুনি ভালকৈ চাই আমাৰ পাকঘৰটোতে আমাৰ বহুত দৰৱ লুকাই আছে আমাৰ কাৰণে বহুত হেলদি বস্তু লুকাই আছে আমি কিন্তু এইবোৰ বস্তু ইগনোৰ কৰোঁ সো মোৰ ভিডিঅ'বোৰ চাই থাকিব এনে কিছুমান মোক প্ৰশ্ন কৰে সেই প্ৰশ্নবোৰৰ উত্তৰ একাষাৰতে দিবলৈ অকমান অসুবিধা হয় বহুত ধৰণৰ প্ৰবলেমৰ সলিউশন মোৰ ভিডিঅ'বিলাকত অলৰেডি দিয়া আছে সো ভিডিঅ'বোৰ আপোনালোকে মোৰ চেনেলৰ পৰা চাব পাৰে ভিডিঅ'টো খুবেই উপকাৰী আৰু মই বিচাৰো ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে মিছ কৰি যাব সো খুব সুখী হৈ থাকক খুব সুন্দৰ হৈ থাকক নিজৰ খুব যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল